নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাক আৰু আপোনালোকৰ পৰিয়ালৰ সকলোলৈকে মাঘ বিহুৰ আন্তৰিক আৰু হিয়া ভৰা ওলগ যাচিলোঁ। আৰু এটা কথা ক'বলৈ পাহৰিছিলোঁৱেই নহয়। আপোনালোকে যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে এই চেনেলটোৰ জৰিয়তে দি থকা ভিডিঅ'সমূহ চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। ইমান দেৰি হ'ল, এই পেপাৰৱালাটোৰ ইমান দেৰিলৈকে পেপাৰখন দিবলৈ এতিয়ালৈকে খবৰে হোৱা নাই। বেলি দুপৰ হ'ল আহি, কি বা কৰি থাকে জানো, ক'ত বা লেকচাৰ পিটি থাকে সিহে গম পায়। জোনালী, অ' জোনালী, আইজনী অ', চাওঁ এইফালে আহচোন। দেউতা, মোক মাতিছিলে আপুনি? কওকচোন কি হ'ল? মই আকৌ নামঘৰতে চাকি জ্বলাই আছিলোঁ। কিয় ইমানকৈ মাতিছেনো? কওক কি হ'ল? অ' তুমি চাকি জ্বলাই আছিলা? হেৰি নহয় অ', এই সময়নো কিমান হ'ল আৰু আজি বাতৰি কাকতখন এতিয়ালৈকে দিয়াহি নাইচোন, সেইবাবে তোমাক মাতি আছিলোঁ। সেইবাবে আপুনি পেপাৰ চাব পৰা নাই বাবে মোক মাতি আছিলে। আজি বিহু দেখোন, আজি বিহুৰ দিনাখন আৰু ক'ত পেপাৰখন দিব? বন্ধ আছে নহয় সকলোবিলাক, সেইবাবে দিয়া নাই। সেইবাবে মই পাহৰিছিলোঁ আজি বিহু বুলি। এতিয়া বয়সো হৈ আহিল নহয়, কথাবিলাক পাহৰা হ'লোঁ বুজিছা। হেৰি, আমাৰ ৰূপা অহা কথা আছিলে নহয়, আজি আহিব নেকি সিহঁতে? এইটো কথা, একো নাই দিয়ক, বয়সৰ লগে লগে এনেকুৱা হয়েই। সেয়া ৰূপা আজি নাহে নেকি, অহা কাইলৈহে আহিব চাগে। মাক ফোন কৰিছিলে অথনি, মই তেতিয়া শুনা পাইছিলোঁ। মই মাক সুধি কেনে আপোনাক জনাম দিয়ক। আৰু হেৰি নহয়, মই জলপান দিওঁগৈ, আপুনি ডাইনিং ৰুমলৈকে আহকচোন। মাও চাগে গা ধুই আহিলেই, আহক আপুনি ভিতৰলৈ। অঁ যোৱা, মই গৈ আছোঁ, যোৱা তুমি জলপানখিনি দিয়াগৈ, যোৱা, ভোকো লাগিছে অলপ। ঠিক আছে দেউতা, আপুনি আহক। এয়া হ'ল ৰজত কলিতা আৰু এয়া তেখেতৰ একমাত্ৰ বোৱাৰী জোনালী। জোনালী অতি মৰমীয়াল ছোৱালী আৰু তাই অতি মেধাৱী ছোৱালী, পঢ়া শুনাটো খুব চোকা তাই বিয়া হৈ অহা 5 মাহ হৈছে। এইখন ঘৰত এইবাৰ তাইৰ প্ৰথম বিহু। হেৰা, ইমানবিলাক বস্তু জোনালীয়ে অকলে বনাইছেনে নে তুমিও কিবা বনাইছাহে? বাপৰে, কাঁহী ভৰাই দিছে একেবাৰে। ইমান খাব নোৱাৰোঁ দে জোনালী, বুজিছ, দুটামান লৈ যা, থৈ দিগৈ। মই এতিয়া বুঢ়া বয়সত আপোনাক লাড়ু পিঠা বনাই খুৱাব লাগে? বোৱাৰীজনী কিহৰ বাবে আনিছোঁ? এই লাড়ু পিঠাবিলাক বনাবৰ কাৰণে আনিছোঁ আকৌ। মই এতিয়া এই 60 বছৰ বয়সত কঁকাল ভাঙি লাড়ু পিঠা বনাই খুৱাম নেকি আপোনাক? নোৱাৰোঁ মই এই চব কৰিবলৈ, বুজিছে। সেইবাবে বোৱাৰী আনি লৈছোঁ। তাই পাৰিলে কৰিব, নোৱাৰিলে নাই, নাখাওঁ লাগিলে মই। বা, বিহুৰ দিনাখনো কিন্তু তোমাৰ মুখখন কম চৰা নাই দেই। অলপতো ভালকৈ ক'ব পৰা কথাকেইটা। এই ৰাতিপুৱাই খোৱাৰ টেবুলতে একেবাৰে ফেকাহি মাৰি উঠিলা যে। মই তোমাক সুধিছিলোঁহে কিবা বনাইছানে নাই। আৰুনো এইকেইটা বনাওঁতেনো কি কষ্ট হয়, দুয়োজনীয়ে লাগি ভাগি বনালে হয় আকৌ। তাইৰো অলপ সহায় হয় দিয়াচোন। গোটেই ঘৰৰ কামখিনি দেখোন তাইয়ে কৰে। গৰু দিয়াৰ পৰা, ছাগলী চৰাৰ পৰা, গৰুক পানী খুওৱাৰ পৰা, চোতাল সৰা, চোতাল মচাৰ পৰা, ভাত পানী বনোৱা, কাপোৰ ধোৱা, এইবোৰতো আছেই। তাতে আকৌ এইবাৰ এইবিলাক লাড়ু পিঠা বনোৱাৰ পালো তাইৰ পাল্লাতে পৰিছে। গতিকে তুমি অলপ সহায় কৰি দিলেনো কি হয়, তাকেহে কৈছিলোঁ মই। হ'ব, ইমানকৈ বোৱাৰী গুণ বখানিব নালাগে আপুনি এতিয়া, বুজিছে। এই বিয়া হৈ আহিছেহে মাত্ৰ, এতিয়া কৰিব আৰু এই কেইদিনমান পিছতহে দেখা পাম কামে কৰে নে ভৰিৰ ওপৰত ভৰি তুলি বিচনাৰ ওপৰত বহি খায়। এতিয়া এইবোৰ একো ধৰিব নোৱাৰি, বুজিছে। নতুন যিহেতু কৰিবই, ঘৰত মাক বাপেকে শিকাই পঠাইছেতো, গতিকে প্ৰথম কৰি দেখুৱাবই আকৌ, পিছতহে গম পাম। এতিয়া চুপচাপ খাই থাকক, বুজিছে। মা, দেউতা, হ'ব দিয়ক আৰু আপোনালোকে এতিয়া জলপানখিনি খাওকচোন। ইমানকৈ কথা পাতি থাকিব নালাগে খোৱাৰ সময়ত। তোমাৰ এই শহুৰেকে কোৱা, তেখেতেহে উলিয়াইছিলে এইবোৰ কথা, মইতো একো ওলোৱা নাছিলোঁ। আৰু হেৰি শুনা জোনালী, এই পিঠাবিলাক যে ইমানকৈ দিছা ঘৰৰ মানুহবোৰক, আলহী আহিলে কি দিবা? আৰু হেৰি কৰিবা, কাইলৈ আকৌ ৰূপাহঁতো আহিব নহয়, সিহঁতলৈকে দি পঠাব লাগিব। তুমি হেৰি কৰিবা, আজি পাৰা যদি আৰু কেইটামান পিঠাগুড়ি খুন্দি পেলাই পিঠা কেইখনমান বনাই থবা সৰহকৈ, বুজিছা। সিহঁতলৈ দি পঠাব লাগিব। মইতো এইবোৰ কৰিব নোৱাৰোঁ। তাই আৰু এদিনীয়াকৈ অহা ছোৱালীজনীয়ে ক'ত আৰু পিঠা বনাই পেলাই লৈ যাব ঘৰলৈ। গতিকে তুমিয়ে কৰিবা আৰু এইখিনি। অলপ কষ্ট হ'ব, তাতে উপায় নাই আৰু, বিহু বুলি কৰিব লাগিব, বুজিছা। মা, পিঠা দেখোন দুদিন আগতে বনাইছিলোঁহে, ঢেৰ আছে পিঠা নবনালেও হ'ব। আৰু অকলে ঢেঁকী দি পিঠা বনোৱাটো বহুত টানে দিয়কচোন। আপুনিওতো নোৱাৰে এইবোৰ কৰিবৰ কাৰণে। এইটো পিঠা নবনালেও হ'ব নেকি? মই নহ'লে লাড়ুকে কেইটামান আৰু বেছিকৈ বনাই থ'ম, ৰূপাহঁতে লৈ যাব পাৰিব।
নাই দেই, লাড়ু নবনালেও হ'ব, লাড়ু তাই নাখায় আৰু জোৱায়েও লাড়ু চাড়ু নাখায়, তাৰ চুগাৰ আছে। হেৰি কৰিবা, নাৰিকলৰ পিঠা মাইনীয়েও খাই ভাল পায় আৰু জোৱায়েও ভাল পায়। নাৰিকলৰ পিঠা কেইটামানকে বনাবা সৰহকৈ বুজিছা। তিলৰ পিঠা ইমান নবনালেও হ'ব আৰু ঘিলা পিঠা কেইটামান বনাবা। মই তোমাক দেখুৱাই দিম কেনেকৈ বনাব লাগে, সেইমতে বনাই যাবা। হ'ব দিয়া, তাই পিঠা বনাব, তুমি ভাতকেইটাকে বনাবা আৰু আজি, নে কি কোৱা? হ'ব, আপুনি মনে মনে থাকক, আপুনি মোক অৰ্ডাৰ দিব নালাগে, কোনে কি কৰিব লাগে মই জানো নহয়। হ'ব দিয়ক মা, মই ওচৰৰে বিমলা বাইদেউক মাতি আনি পিঠাগুড়িকেইটা খুন্দি ল'ম তেওঁ হতুৱাই। অকলেতো ইমানবিলাক কৰিব নোৱাৰে, এইফালে গৰু কেইটাও আছে, আকৌ এইফালে ছাগলী। হ'ব দিয়ক, ভাতৰো কাম আছে, মই বাৰু কেনেকৈ মেনেজ কৰিব পাৰোঁ চাওঁ, আপুনি চিন্তা কৰিব নালাগে, মই বনাম দিয়ক। যেনেকৈ যি কৰা কৰিবা আৰু, মাত্ৰ পিঠা কেইটামান ৰূপাই লৈ যাবলৈ পাব লাগে আৰু। তাই কিজানি 4-5 দিনমান থকাকৈ আহিব আৰু সেই 5 দিনমানৰ পিছত ভালকৈ পিঠা চিঠাবিলাক লৈ যাব আৰু তাই, কাৰণ তাইতো গুৱাহাটীতে থাকে, সেইবোৰ ক'ত খাবলৈ পাব, তাতে সেইবোৰ কিনা পিঠা খাবলৈ একেবাৰে ভাল নহয়, কেনেকৈ জানো বনাই সেইবোৰ। গতিকে ঘৰৰ পৰা বনাই দিয়া পিঠাকেইটা সোৱাদ হয় আকৌ খাবলৈ। সেই ছোৱালীজনী ইমান দিনৰ মূৰত আহিব, দুটামানো পিঠা দি নপঠাম নে তাইক? মই পৰা হ'লে ময়ে কৰিলোঁ, এতিয়া মই যিহেতু নোৱাৰাই হৈছোঁ, গতিকে তুমিয়ে বনাই দিব লাগিব আৰু, ঘৰৰ বোৱাৰীজনী হৈছা যেতিয়া, বুজিলা? ঠিক আছে দিয়ক মা, মই বনাম বাৰু। জোনালী, চাওঁ এইফালে আহাচোন, মোৰ কাপোৰকেইটানো ক'ত থলা? বিচাৰিয়ে পোৱা নাইচোন তেতিয়াৰ পৰা। ৰ'বা, গৈছোঁ, মই বিচাৰি দিমগৈ। যোৱা জোনালী যোৱা, লৰালৰিকৈ যোৱা, নহ'লে আৰু সি হাহাকাৰ লগাব। সোনকালে কাপোৰকেইটা বিচাৰি দিয়গৈ, ক'তনো থোৱা আৰু তুমি, অমুখতে পোৱাকৈ থ'ব লাগে আকৌ কাপোৰ চাপোৰবিলাক। আল্লাখনতে উলিয়াই থৈছিলোঁ মা, তেওঁ আৰু বিচাৰিয়ে নাপায়, সদায় এনেকৈ চিঞৰি থাকে গা ধুই আহি কেনে। হেৰি, মুখৰ ফালে কি চাই আছে ভাবেলা লাগি, খাওক আকৌ সোনকালে আৰু নামঘৰৰ পৰা আহকগৈ, যাওক। খাম ৰবাহে, খোৱাৰ টেবুলত বহি সদায় এখন তামাচা দেখিবলৈ পাওঁ, শান্তি নাই মানে আৰু। সেইকাৰণে মই এইখিনি সময়ত বাহিৰতে পেপাৰখন পঢ়িয়ে বহি থাকোঁ। আজি আৰু হেৰি নহয়, বিহুৰ কাৰণে পেপাৰখনো নাহিলে। হ'ব দিয়ক, এতিয়া লেকচাৰ মাৰি লাভ নাই, গোটেইটো বছৰ মোৰ লগতে পাৰ কৰিলে বুজিছে। এতিয়া বোৱাৰী আহিছে কাৰণে লেবেল দিবলৈ আহিছে, খাওক মনে মনে। জোনালী, দুদিন আগতেচোন তুমি 3 কেজিমান পিঠাৰ ইমানগাল পিঠা বনাইছিলা। বাপৰে, ইমানগাল পিঠা শেষে কৰিলে নে এই দুদিনতে? কি কৰিলা ইমানবোৰ পিঠা? আজি আকৌ পিঠাগুড়ি খুন্দিব ওলালা যে? নহয় বাইদেউ, কালি ৰূপা আহিব নহয়, সেইবাবে মায়ে আকৌ পিঠা কেইটামান বনাব ক'লে, বোলে বাইদেউ হেনো লৈ যাব। আৰু এইকেইদিনটো 2-এটা মানুহ আহি থাকিব ন, ঘৰতো পিঠা লাগি থাকিব, সেইবাবে বনাব ক'লে। এনেইতো পিঠা আছে বাৰু, আমিনো ঘৰৰ মানুহকেইটাই ক'ত কেইটা পিঠা খাওঁ, মই তেনেকৈ নাখাওঁৱেই। মা আৰু দেউতাই এনেই এখন খায় আৰু চাহৰ লগত। বুঢ়ী জীয়েক আহিবৰ কাৰণেহে পিঠা বনাবলৈ কৈছে, নিজেতো বনাই খুৱাব নোৱাৰে, বেলেগৰ হয়তো এইবোৰ কৰাই মৰিছে। বনোৱাবিলাকেহে গম পায় এইবোৰ কিমান কষ্ট। জীয়েকলৈতো টোপোলা নাবান্ধিলেও হয়, তাতে গুৱাহাটীতচোন কিনিবলৈ পায়, তাতে সেইবোৰ কিনি খালেই হয় আকৌ, আৰু নিজে বনাই খাব পাৰে নহয়। আহিলে এই দণ্ডনীয়া জীয়েকজনী আহিব, আহি নিজে একোটা কাম বন নকৰা, সকলোবিলাক তুমি কৰা। ৰাতিপুৱা দেখোন একেবাৰে সেই 6টা বজাৰ পৰা তুমি ৰাতি এই 11-12টা বজালৈকে কামেই কৰি থাকা। তোমাৰতো অকণমান ভাগৰৰ চাগৰৰ কথা আছে, ক'বা আকৌ তুমি মই নোৱাৰোঁ বুলি। একো নাই দিয়া, গুৱাহাটীত বনোৱা পেকেট পিঠাবিলাক ইমান ভাল নহয় যে খাবলৈ, সেইবাবে ঘৰৰ পৰা নিবলৈ ইচ্ছা কৰে আৰু। একো নাই, কিনো আছে আৰু, মোৰতো এইবাৰ এইখন ঘৰত প্ৰথম বিহু ন, গতিকে বনাই থাকোঁ দিয়া, একো নাই। এজনী মানুহ হ'লে পিঠাগুড়িকেইটা খুন্দি দিয়ে, মোৰ বনাবলৈ এইবিলাকত আপত্তি নাই বুজিছা। খালি মানুহ এজনী লাগে আৰু সহায় কৰি দিয়াকৈ, তেতিয়াহ'লে মই বনাই থাকিব পাৰোঁ। একো নাই দিয়া, নিব খুজিছে নিয়ক, কিনো আৰু। তুমি কাৰণেহে বনাই খুৱাইছা, মই হোৱা হ'লে বেমাৰ আজাৰৰ ভাও ধৰি পেলাই বিচনাত পৰি থাকিলোঁহে বুজিছা। নোৱাৰোঁ দেই এইবিলাকক কৰি খুৱাবলৈ, ইমান বাপৰে বাপ, ইমানগাল পিঠা। সেইদিনা 3 কেজি পিঠাগুড়ি খুন্দিলা, আজি আকৌ 2-2.5 কেজিমান হ'ব। বাপৰে বাপ, তুমি দেখিহে পাৰিছা, ভাল দেই তুমিও। দিয়া হ'ব দিয়া, ঢেকি দিয়া এতিয়া সোনকালে, হ'লে আৰু মোৰ পিঠা বনাব আছে, দেৰি হৈ যাব নহ'লে। জোনালী, গানে গাই থাকিবা নে পিঠাও বনাবা? কিমানখনি হ'লগৈ, এইখিনিহে হৈছে তেতিয়াৰ পৰা, আৰু বাকী সোপা কাম পৰি আছেই, কোনে কৰিব বাৰু সেইবোৰ? বাপৰে বাপ, ইমান গান গাব পাৰে এইজনীয়ে। পিঠাকেইখন বনোৱা সোনকালে। তিলৰ পিঠা সোপা যে বনাই আছা, নাৰিকলৰ পিঠা ক'ত?
তোমাক দেখোন মই নাৰিকলৰ পিঠাখিনিহে আগতে বনাব কৈছিলোঁ। যিমানবিলাক হয় নাৰিকলৰ আগতে বনাই লোৱা, তাৰপিছত যিখিনি ৰয় সেইখিনিৰে তিল পিঠাখিনি বনাবা। এতিয়া দেখোন নাৰিকলৰ পিঠা বনাবলৈ পিঠাগুড়ি নাতিবই আকৌ। মাইনী আৰু জোৱায়ে নাৰিকলৰ পিঠাহে খাই ভাল পায়। মানে তোমাক মানে কিবা এটা কৰিব ক'লে কিবা এটাহে কৰা দেই। নিৰিছোঁ আৰু মই তোমাক এতিয়া, বুজিছা? কাণেৰে কি শুনা বাৰু তুমি? কিবা ক'লে কিবা শুনা যায়। তোমাক নাৰিকলৰ পিঠাহে বনাব দিছিলোঁ মই আগতে। এইসোপা কি বনালা? কোনে খাব এতিয়া এইবিলাক তিল পিঠা? আমিওতো ইমান তিল পিঠা নাখাওঁ, নাৰিকলৰ পিঠাহে খাওঁ। সেই মানে কাম এটা কৰিব দিলে একোটা কামৰ নহয় মানুহজনী। মা আপুনি ভুল বুজিছে, নাৰিকলৰ পিঠা বনালোচোন মই কেতিয়াবাই। এতিয়া লাষ্টতে এইখিনি অকণমান পিঠাগুড়ি আছে, এইখিনি তিল পিঠা কেইটামান বনাই থৈছোঁ আকৌ। নহ'লে এনেই যাব যে। পিঠাগুড়িখিনি কি কৰিম? তেল পিঠা ওচৰত নাখায় আপোনালোকে, মইহে খাওঁ তেল পিঠা। অকলে অকলে কি তেল পিঠা বনাই খাব? সেইকাৰণে ভাবিলোঁ তিল কেইটামান আছিলে কালিয়ে গুড়ি কৰি থোৱা, সেইখিনিয়ে তিল পিঠা কেইটামানকে বনাই দিলোঁ। আলহী চালহী আহিলে দিব পাৰিম আকৌ। নাৰিকলৰ পিঠা সেইফালে চাওকচোন কিমান সোপা বনাই থৈছোঁ মই। হয় নেকি? অঁ দিয়া দিয়া দিয়া, ঠিকে আছে দিয়া। মই আৰু ভাবিলোঁ তিল পিঠা সোপাহে বনালা নেকি, নাৰিকলৰ পিঠা নবনালাই। দিয়া ঠিক আছে দিয়া, সোনকাল কৰা, এতিয়া ভাতো বনাব আছে আকৌ। হ'ব দিয়ক, মই এইখিনি হ'লে ভাত বহাই দিম, আপুনি চিন্তা কৰিব নালাগে। চিন্তা কৰিবলগীয়া কাম কৰাৰ কাৰণেতো চিন্তা কৰিবলগীয়া হয় আকৌ। এনেই মোৰ চিন্তা কৰি থাকিবলৈ কি দৰকাৰ পৰিছে? কথা ক'বলৈ আহে। মায়েও যে মানে একো নোচোৱা নিচিন্তাকৈ কথাবিলাক শুনাই থাকে। মা, অ' মা, এইসোপা ক'ত মৰিলগৈ জানো? কাৰো এটা দেখোন দেখা দেখি নাই। জীয়েক এজনী আহিছে বুলি কাৰো খবৰেই নাই। ঘৰৰ ভিতৰত সোমাই আছে গোটেই সোপা। অ' ৰূপা, তই আহিলি? অকণমান আগতে মই মাৰক সুধিছিলোঁ, তেতিয়া দেখোন ক'লে বোলে নাই আৰু এঘণ্টামান পিছতহে আহিব বুলি। সেইবাবে মই নামঘৰৰ পৰা আহিলোঁগৈ হাতকৈ। অ' মাইনীজনী ইমান ডাঙৰ হ'ল, চাওঁ এইফালে আহাচোন। ককা, ক'লৈ গৈছিলানো তুমি ধুতি চাৰ্ট পিন্ধি? অঁ মই নামঘৰলৈ গৈছিলোঁ আইজনী। কালি তোমাকো লৈ যাম দিয়া দেই, মোৰ লগতে যাব পাৰিবা। ৰ'বা মই এতিয়া আইতাহঁতক মাতি দিওঁ, গমেই পোৱা নাই চাগে তোমালোক আহা বুলি। ভিতৰতে জানো কি বা কৰি আছে। হেৰা শুনিছানে জোনালী? ৰূপাহঁত আহিছে, আহা আকৌ ওলাই। অ' ৰূপা, তই আহি পালেহি? তই মাত দিয়া নাইকিয়া, মই ভিতৰতে শুই আছিলোঁ আকৌ। মই ভাবিছোঁ তই দেখোন অথনি ফোন কৰোঁতে 1 ঘণ্টামান লাগিব বুলি ক'লি, সেইবাবে ভিতৰতে শুই আছিলোঁ। নহ'লে মই ইয়াতে বহি আছিলোঁ তহঁতৰ কাৰণে ৰখি পেলাই, বুজিছ? আইঐ মাইনীজনী, আহচোন ইফালে, আইতাৰ ওচৰলৈ আহ আকৌ। আইঐ ছোৱালীজনী ডাঙৰে হ'ল দেই। ব'ল ব'ল ব'ল, ভিতৰলৈ ব'ল আকৌ। ইয়াতে ৰখি থাকিবিনে ভিতৰলৈ যাবি এতিয়া? আৰু হেৰি নহয়, যোৱাই ক'ত? যোৱাই নাহিলে নেকি ৰূপা? নাই ৰ'বা, ক'তনো আহিব পাৰিব তেওঁ? ঘৰত আকৌ বুঢ়ীজনী অকলে নাথাকে জানো? চোৱা চিতা কৰাকৈ মানুহ এটা লাগে নহয়, ৰন্ধা বঢ়া কৰাকৈ। সেইকাৰণে বোলো আকৌ ইমান দিন থকাকৈ আহিবও নোৱাৰে দিয়াচোন। অফিচ চফিচো ইমান দিন বন্ধ নাই। সেইকাৰণে মই এই মাইনীক লৈ পেলাই গুচি আহিলোঁ। এইটো স্কুল বন্ধ 4 দিনমান, বোলো আমি দুটাই যাই আহোঁ, তুমি থাকা মাৰ লগতে। সেয়াই আৰু বৌ ঘৰতে ইমান ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি আছে যে, ক'ৰবাত যোৱা নেকি? নে মই অহা দেখা পাই ক'ৰবাত যাবলৈ ওলাইছা? নালাগে দিয়া, মই কাম কৰিম দিয়া সকলোবিলাক, বুজিছা? মোৰ অভ্যাস আছে নহয় এইবিলাক কৰিবলৈ। তুমি কৰিবলৈ যোৱা যদি যোৱা আৰু। নাই ৰূপা, মই এই তোমাৰ হেৰি আছিলে, মিটিং এখন আছিলে আত্মসহায়ক গোটৰ, তাৰ পৰা আহিলোঁগৈ। আহা আকৌ ভিতৰলৈ আহা, চোতালতে থিয় হৈ কথা পাতি থাকিবানে ভিতৰলৈ আহিবা? মাইনী আহা আকৌ ভিতৰলৈ। ব'ল ৰূপা ভিতৰলৈ, মাইনী ব'লা ভিতৰলৈ। জোনালী হেৰি কৰচোন, তাইৰ বেগটো লৈ আহচোন ভিতৰলৈকে। বৌ মোৰ বেগখন লৈ আহিবাচোন, আহি মাৰ ৰুমতে থৈ দিবা, বুজিছা? অঁ হ'ব দিয়া, তুমি যোৱাচোন আগতে, মই লৈ যাম দিয়া বেগখন। মাইনী আহ আকৌ ভিতৰলৈ, কাপোৰ নসলোৱা নেকি তই? গৈছোঁ যোৱা, মোৰ মামীৰ লগত কথা আছে, অলপ পিছত গৈ আছোঁ মই। তোমালোক যোৱাচোন। মামা দেখা নাই যে, ক'ত গ'ল? অ' মামা তোমালোক আহিবা বুলি বজাৰ কৰিবলৈ গৈছে আকৌ। তুমি যে ছাগলী মাংস খাই ভাল পোৱা, সেইকাৰণে ছাগলী মাংস আনিবলৈ গৈছে, বুজিলা? অলপ পিছতে আহি পাব দিয়া, তুমি মামাক লগ পাবা। মামাক লগ পালে তুমি সৌ নদী পাৰলৈকে ফুৰিবলৈ যাব পাৰিবা, তাতে বহুত ল'ৰা ছোৱালী খেলি থাকে, তাতে গৈ খেলিব পাৰিবা, বুজিছা? এতিয়া তুমি যোৱাচোন ভিতৰলৈ, কাপোৰ কানি সলাই লোৱা। মই বেগখন লৈ কিনে ভিতৰলৈ গৈ আছোঁ, গৈ পেলাই তোমালোকক চাহ এটা দিম, বুজিলা? যোৱা এতিয়া কাপোৰ সলোৱাগৈ। অঁ হয় নেকি? ঠিক আছে দিয়া মামী, মই কাপোৰ সলাওঁগৈ তেতিয়াহ'লে। অঁ যোৱা। দেউতা আপুনিও চাহ খাব নেকি অকণমান? আৰু নামঘৰৰ পৰা আহিলে নেকি? মই এতিয়া নাখাওঁ দিয়া, মই গৰুকেইটাৰ ওচৰৰ পৰা আহোঁগৈ, বুজিছা? আজি তুমি যাব নালাগে গৰুক পানী খুৱাব, ময়ে পানীখিনি খুৱাই থৈ আহোঁ। তুমিহে ইহঁতক চাহ নাস্তা কি দিয়াগৈ যোৱা। অঁ ঠিক আছে দিয়ক তেতিয়াহ'লে, আপুনি গৈ আহক, তাৰপৰা আহিলে মই চাহ দিম। অঁ হ'ব দিয়া। এই ৰূপাজনী একদম মাকৰ নিচিনা হৈছে, সেইকাৰণে যোৱা ইমান ভাল নাপায় তাইক। ছাগলী মাংসখিনি আগতে বনাই লওঁ, 8টা বাজিলেই,
দেউতাকতো 10টামানত ভাত লাগেই, গতিকে হাঁহখিনি পিছতে বনাম। আজি আৰু দাইল পেলাই নাথাকোঁ, বেঙেনা ফ্ৰাই কৰিম আৰু মাংস দুবিধ বনাম, হৈ যাব আৰু। জোনালী, জোনালী, কিবা কৰি দিব লাগে যদি কোৱা, আকৌ মই হেল্প কৰি দিওঁ অকণমান তোমাক। এই নালাগে, কিনো কৰিবা আৰু, মই এইখিনি পটাপট কৰিম দিয়া। আদা নহৰু পিঁয়াজ চব মিক্সিতে মাৰি থৈছোঁৱেই, পটাপট দুফালে মাংস দুখন বহাই দিওঁ আৰু হৈ যাব বুজিছা। নালাগে দিয়া একো সহায় কৰিবলৈ, মই পাৰিমেই এইখিনি কৰিব। দুখন মাংস বনাব নালাগে দিয়া, এতিয়া ছাগলীখিনিকে বনোৱা। কালি দিনত হাঁহ বনাবা বুজিছা, দুখন মাংস ৰাতি আৰু তাতে ইমান দেৰিলৈকে বনাই থাকিব নালাগে। হাঁহখিনি থৈ দিয়া ফ্ৰিজতে, কালি দিনত বনালেও হ'ব। এতিয়া ছাগলীখিনি বনোৱা আৰু হৈ যাব বুজিছা। অঁ হয় নেকি? ঠিক আছে তেতিয়াহ'লে ছাগলীখিনিকে অলপ ভালকৈ বনাওঁ আৰু চব্জি তব্জি কিবা অকণমান বনাই দিওঁ নে কি কোৱা? হ'বনে তেনেকৈ? অঁ হ'ব তেনেকৈ। হাঁহখিনি কালি দিনত বনাবা বুজিছা। কালি দিনত অলপমান দাইল বনাবা, দাইলৰ লগত হাঁহখিনি বনাবা। এতিয়া থৈ দিয়া সেইখিনি। এতিয়া ঠিক আছে দিয়া তেতিয়াহ'লে, মই যদি একো কৰিব নালাগে মই অলপমান চকৰ ফালে ওলাই যাওঁ। মোৰ লগৰকেইটা আহিছে বোলে, এনেই অকণমান আড্ডা দি আহোঁ, তুমি বনাই থাকা। এওঁহে বনাব দিলে এবিধ, আকৌ মায়ে বা কি কয়, দুবিধ মাংস আনিব দিছে যিহেতু দুবিধে বনাব লাগিব চাগে। এবাৰ সুধি অহাটো ভাল হ'ব, নহ'লে গালি সোপা খাই মৰিব লাগিব আৰু পিছত। বৌ, বৌ কি ভাবি আছেনো? মাংস চাংস এতিয়ালৈকে বহোৱাই নাই যে, 8টা বাজি গ'লে। মাইনী শুব সোনকালে বুজিছা, সোনকালে বহাই দিয়া আকৌ। ইমান দেৰি লগাইছা তুমি, গধূলিতে অলপ সোনকালে আহিব লাগে পাকঘৰলৈকে ভাত বনাবলৈকে। সৰু ল'ৰা ছোৱালী থকা কথা নিজৰ ল'ৰা ছোৱালী হ'লে গম পাবা নহয়। এতিয়া মোৰ চিন্তা লাগিছে, তাই আৰু টোপনিয়ে যায় নেকি সোনকালে। দিনততো তাইও সৰু বহুত সোনকালে ভাত খালে, এতিয়া 8টা বাজিলে। তোমাৰ মাংস বনাওঁতে এতিয়া 11টা বাজিব বুজিছা। বনোৱা সোনকালে। নাই মইতো বনাব ওলাইছিলোঁ, এইবিলাক চব ৰেডি কৰিয়ে থৈছোঁ, খালি মাংসখিনি বহাই দিম, ভাতটো হৈয়ে আছে। হেৰি মানে দাদাই ক'লে বোলে এতিয়া ছাগলী মাংসখিনিকে বনাওঁ, হাঁহখিনি কালি দিনত বনাম। হ'বনে নে কি কৰিম কোৱাচোন তুমি? কি? নহ'ব দেই, মই কিন্তু হাঁহৰ কথা একদম মাক দিনতে ফোনত কৈ থৈ দিছোঁ, মোৰ কাৰণে হাঁহ আনিবৰ কাৰণে। ছাগলী মাইনীয়েহে ভাল পায়, দুবিধে বনোৱা। তাইতো আৰু হাঁহ মাংস খাব নোৱাৰে, সৰু ছোৱালী। এইবিলাক একদম কৰকৰীয়া হাঁহৰ মাংস, হেৰিবিলাক কৰকৰীয়া মাংসবিলাক তাই এইবিলাক খাব নোৱাৰে। হাঁহখিনি মোৰ কাৰণে আনিব দিছোঁ মই মাক ৰাতিপুৱাই কৈছোঁ ফোনতে, গতিকে দুবিধে বনোৱা। কালি দিনলৈকে আৰু কিয় এৰিব লাগে? দাদাই মানে তোমাৰ কামৰ সহজ হ'বলৈকে সেইবিলাক উপায় দিছে আৰু। নহয় বনোৱা, দুবিধে বনোৱা। আমাৰ যাতে গুৱাহাটীত এইবিলাক তেজাল হাঁহ পাবলৈ নাপায় বুজিলা, সেইকাৰণে মই আনিব দিছোঁ। একো নাই, বনাই থাকা। হ'ব দিয়া, বনাম দিয়া তেতিয়াহ'লে। মই এনেও দুবিধৰ কাৰণে মছলা চছলা যোগাৰ কৰি থৈছিলোঁ। হ'ব দিয়া, বনাই দিম দিয়া। জানা ৰূপা, মোৰো এনেকৈ চুইজাৰ পিন্ধিবলৈ মন যায়, কিন্তু ইয়াতে মাহঁতে জানো পিন্ধিবলৈ দিয়ে নে নিদিয়ে। তুমি মাক সুধিবাচোন, পিন্ধিবলৈ দিয়ে যদি। মোৰ আগতে পিন্ধা চুইজাৰ সোপা এনেই আছে পৰি, জানানে? মোৰতো কোনো ভণ্টি চণ্টিও নাই। মায়ে পিন্ধিব দিলে মই পিন্ধিব পাৰিলোঁ হয়। এতিয়াতো বিয়া হোৱা পুৰণা হ'লোঁ ন, ইয়াতে গাঁৱত চবেই পিন্ধে এইবিলাক, মেক্সি পিন্ধে আৰু এইবিলাক কুৰ্তা চুৰ্তাবিলাকো পিন্ধে বুজিলা। তুমি মাক সুধিবাচোন। সেয়ে তুমি কি কথা ক'বলৈ আহিছা? বোৱাৰী মানুহ সদায় বোৱাৰীৰ নিচিনাকৈ থাকিব লাগে বুজিছা। আমাৰ মাহঁতক দেখা নাই, কিমান বছৰ হ'ল বিয়া হোৱা, আজিলৈকে মেখেলা চাদৰ এৰাই নাই। গতিকে মই আৰু ছোৱালীহে এইখন ঘৰলৈকে দুদিনমান থকাকৈ আহিছোঁ, গতিকে পিন্ধিব পাৰোঁ আৰু। কিন্তু তুমি আৰু বোৱাৰী হৈ পিনে এইবিলাক পিন্ধিলে কেনেকুৱা দেখা হ'ব কোৱাচোন? আৰু আমাৰ ঘৰখনৰ এটা নাম আছে দিয়াচোন সমাজত, গতিকে এইবিলাক পিন্ধিবৰ কথা মনতে সামৰি থোৱা বুজিলা। এইবিলাক পিন্ধাৰ কথা নাভাবিবাই আৰু তুমি ফুলতেও। আৰু মাক মই সুধিব নোৱাৰোঁ দেই এইবিলাক কথা। আৰু এইবিলাক পিন্ধা কি দৰকাৰ তোমাৰ? মেখেলা চাদৰ যদি তোমাক কি বেয়া লাগে ন? তোমাৰ মাহঁতেচোন ইমান আগৰ দিনৰ পৰাই মেখেলা চাদৰ পিন্ধি আছে, একোতো অসুবিধা পোৱা নাই। হ'ব দিয়া, এইবিলাক আদি এনেকৈয়ে থাকা, চুইজাৰ পিন্ধিবলৈ মন নেমেলিবা বুজিছা। দিয়া হ'ব দিয়া, বনোৱা এতিয়া। মই চাবলৈহে আহিছিলোঁ তুমি কিমানখিনি আগবাঢ়িছে বোলো, পিছে তুমি বনোৱা মেলা কৰাই নাই এতিয়ালৈকে। এতিয়া দিয়া, বনোৱা। ঠিক আছে বাইদেউ, মই হ'লে মাইনীক আগতে দি দিম দিয়ক। এই কলিজনী জানো ক'লৈ গ'ল? এতিয়া সন্ধিয়াও হৈ আহিব ধৰিছে, এইক বিচাৰি যোৱা বৰ মুস্কিল। ক'ত বা সোমাই থাকে জানো, মই বিচাৰি গ'লে নাপাওঁৱে তাইক। দেউতা আহিলে দেউতাকে ক'ব লাগিব, ক'ত বা গুচি যায় আৰু। বোৱাৰী, কি বিচাৰি আছানো তুমি? আৰু গৰু বান্ধিলা নেকি? মই বান্ধিলোঁ হয় নহয়। এইকেইদিন মই এইবিলাক কৰিম দে বুজিছা। তুমি ৰন্ধা বঢ়া কামত ইমানকৈ লাগি আছা দিনে ৰাতিয়ে, গৰু চৰু বন্ধা মেলা কামবিলাক মই কৰিম, তুমি গোহালিলৈ আহিব নালাগে বুজিছা। ৰ'বা, আৰু এটা কথা, এই পইচাখিনি ৰাখি থোৱাচোন। এই পৰহিলৈ আৰু এহাল গৰু কিনিম বুলি ভাবিছোঁ। এইখিনি ধান বেচা পইচা বুজিছা, ভালকৈ থৈ দিবা। মই পৰহি ৰাতিপুৱা তোমাৰ পৰা লৈ যাম। আকৌ গৰু কিনিব নেকি? গৰুচোন আছে আমাৰ 4টামান। গৰু আৰু কিয় লাগে দেউতা?
আগতে পইচাখিনি লোৱাচোন বাৰু, তুমি থৈ দিবা, মই পৰহি ৰাতিপুৱা যাওঁতে পইচাখিনি লৈ যাম তোমাৰ পৰা বুজিছা। গৰু মানে এই জাৰ্চি গাই বুজিলা, জাৰ্চি গাই বহুত গাখীৰ দিয়ে আৰু গাখীৰ চাখীৰবিলাকে ইঘৰে সিঘৰে তাতে আৰু বেচিবও পৰা যাব দিয়াচোন। সেইকাৰণে ভাবিলোঁ গৰু দুটা অলপ কমতে পাইছোঁ লৈ থৈ দিওঁ, নে কি কোৱা। এই ধান বেচা পইচাখিনি নিওঁ আৰু কিনো কৰিম, আৰু বাবাইতো চাকৰি কৰেই, তাৰ পইচা দি আৰু মোৰ পেঞ্চনো আছে, গতিকে ধান বেচা পইচাখিনিৰে ভাবিলোঁ ঘৰলৈ লক্ষীকে আহক, নে কি কোৱা। সেইকাৰণেহে ভাবিলোঁ গৰুকে দুজনী আনো। দিয়া লোৱাচোন পইচাখিনি থৈ দিবা। দিয়ক ঠিক আছে, মই থৈ দিম বাৰু। আৰু হেৰি নহয়, আমাৰ কলিগাইজনী জানো ক'লৈ বা গ'ল, বিচাৰিয়ে পোৱা নাই মই তেতিয়াৰ পৰা। আপুনি যাব নেকি এবাৰ পথাৰৰ ফালে? যাই যদি লৈ আহিবচোন, মই গ'লেতো মই বিচাৰিয়ে নাপাওঁ, ক'ত বা সোমাই থাকে জানো সেইজনী। অঁ হ'ব দিয়া, মই যাওঁ বিচাৰি। কাৰোবাৰ চাগে পথাৰত কিবা খাই মেলি যাই আছে, সেইজনী বৰ দুষ্ট। এতিয়া তুমি যোৱাচোন, পইচাখিনি থৈ দিয়াকৈ মই বিচাৰি যাওঁ ৰ'বা তাইক। অঁ ঠিক আছে দিয়ক, আপুনি যাওক তেতিয়াহ'লে। এই গৰুজনীয়ে মানে বৰ দিগদাৰ দিয়ে দেই, আকৌ যা ক'ত বা সোমাই আছেগৈ ঠিক নাই আৰু। দেউতাই মানে মনে মনে এই কেনেকৈ পইচা দি থাকে, তাই তাৰমানে দেউতাৰ পৰা এনেকৈ মনে মনে পইচা সৰকাই থাকে। মই ঠিককৈ বুজিছিলোঁ, সেইকাৰণেহে দেউতাৰ মৰমৰ বৰ আলসৰ বোৱাৰী। এইবোৰহে কথা চলি আছে। বাপেকে, মই মাক লগাই দি আছোঁ আৰু তোক মই ঠিকছে দিম পইচা। তই ক'ত থওঁ মই চাই থাকোঁ তোক এনেদৰে পইচা সৰকাই থকা দেউতাৰ পৰা মনে মনে সেইকাৰণে গোহালিলৈকে মাতি আনি কিনে তই ইয়াৰ পৰাই পইচা লৈছ কোনেও নেদেখাকৈ। ইমান বদমাছ বোৱাৰী নহয়, আজিকালি বোৱাৰীবিলাক সঁচাই দেই এনেকুৱাই। মই মাক লগাওঁগৈ দেউতাই হেনো আকৌ গৰু কিনিব, তুমি কিবা গম পোৱা নেকি? কৈছে নেকি কিবা তোমাৰ আগত? জাৰ্চি গাই দুটা হেনো কিনিব। কালি মোৰ হাতত পইচা দিছে নহয়, অহাকালিলৈ হেনো পইচাখিনি লৈ যাব, মোকে থৈ দিব দিলে। মই থৈ দিছোঁ গোটেইতে বাৰু, কমতে পালে হেনো সেইকাৰণে কিনি থ'ব খুজিছে। কিনক দিয়া আৰু। জাৰ্চি গায়ে বহুত গাখীৰ দিয়ে নহয়। সেই কোনোবা মানুহে আমাৰ ঘৰৰ পৰা গাখীৰ কিনিবলৈ আহে নহয়, এইকেইটা গায়ে আৰু ইমান গাখীৰ নিদিয়েতো, সেইকাৰণে দেউতাই জাৰ্চি গাই কিনিম বুলি ভাবিছে। হেৰি পইচাখিনি ভালকৈ থৈছানে? লকাৰতে থৈ দিছোঁ। কালি ৰাতিপুৱা দেউতা যেতিয়া যাব তেতিয়া উলিয়াই দিম আৰু। দেউতাই তোমাক বহুত বিশ্বাস কৰে বুজিছা। দেখিছা, মাক থ'ব নিদি কেনে তোমাক যে থ'ব দিছে পইচাবোৰ, ইমানগাল পইচা এনেনো কোনেনো বাৰু বোৱাৰীয়েকক থ'বলৈ দিব কোৱাচোন। দেউতাই তোমাক বহুত বিশ্বাস কৰে আৰু তুমি সেই বিশ্বাসৰ মূল ৰাখিবা বুজিছা। হ'ব দিয়া বিপুল, দেউতাৰ বিশ্বাস মই কেতিয়াও ভাঙিবলৈ নিদিওঁ। তুমি একদম চিন্তা নকৰিবা। দিয়া শুৱা, এতিয়া টোপনি ধৰিছে মোৰো। বাপৰে ভাগৰ লাগিছে দেই বহুত। শুই থাকোঁ দিয়া, বহুত ৰাতি হ'ল। দিয়া দিয়া শুৱা। আইতা ভূতৰ সাধু এটা কোৱা না। বহুত দিন হ'ল তোমাৰ পৰা সাধু শুনিবই পৰা নাই মই। সেই ৰাতিখন ভূতৰ সাধু নকওঁ মই বুজিছা। ৰাতি আকৌ তুমি যেতিয়া সপোনত ভূত দেখা পাবা, তেতিয়া ভয়তে আৰু বিচনাই চিচনাই পেচাব কৰিবা। নালাগে দিয়া, ভূতৰ সাধু শুনিব নালাগে। মই ভগৱানৰ সাধুকে কওঁ, তুমি টোপনি যোৱা। আহাচোন বহা ইয়াতে। নাই নালাগে, মোক ভূতৰ সাধুৱে শুনিব মন গৈছে। মোক ভূতৰ সাধু কোৱা নাই আইতা, প্লিজ আইতা প্লিজ। দিয়া হ'ব দিয়া, ভূতৰ সাধুকে ক'ম বাৰু। মা তই এটা কথা গম পাৱ নে নাপাৱ? শুনচোন, দেউতাই আজি কি কৰিছে? ইমান উধাটো খাই আহিছোঁ যে, কি হ'লনো কচোন? আৰু দেউতাই কি কৰিলে ক আকৌ। আজি আবেলি বৌ যেতিয়া গোহালি ঘৰ গৰু বান্ধিবলৈ গৈছে, দেউতাই একদম এগালমান টকা বৌৰ হাতত দিছে বুজিছা, মনে মনে। আৰু বৌয়ে চাগে কিবা কিনিবৰ কাৰণে খুজিছিল চাগে, সেইসোপা টকা দেউতাই বৌৰ হাতত দিছে। কোনেও গমেই নাপালে। মই আৰু দূৰৰ পৰা দেখা পালোঁ কাৰণেহে তাই সেইসোপা নি নিজৰ লকাৰত সোমাই থৈছে নহয়, মই দেখিছোঁ বুজিছা। এনেদৰে দেউতাৰ পৰা তাই পইচাবিলাক সৰকাই থাকে। দাদাৰ পইচা সোপাটো তায়ে খায়, আকৌ দেউতাৰ পেঞ্চনৰ পইচাকেইটাও তায়ে মাৰি আছে। তই এইবোৰ একো গমেই নাপাৱ নেকি বাৰু? আৰু তই এইবোৰ হিচাপ কিয় নাৰাখ? তই মস্ত এটা বুৰ্বক দেই, বাপৰে তোক মানিছোঁ দেই মা। তইতো অলপমান চকু কাণ মেলি থাকিব পাৰ। তাই এনেকৈ পইচা সৰকাই নিজৰ মাকৰ ঘৰলৈকে সেইবোৰ পঠাই থাকে বুজিছ। এই তই এইবোৰ কি কথা কৈছ? জোনালীয়ে এইবিলাক কাম নকৰে। এই কিবা দেউতাই হয়তো কিবা দৰকাৰৰ কামৰ কাৰণে তাইৰ হাতত থৈছে। মোৰ তাত থ'লে মই কেতিয়াবা হিচাপ চিচাপ পাহৰি যাওঁ যে, সেইকাৰণে তাইক দিছে চাগে। তই এইবিলাক কিবা বেলেগ ভুল হৈছে বুজিছ। হয় দিয়া, তুমি মানে মোৰ কথা শুনিবই নোখোজা। দেউতাই আৰু ইমানগাল টকা আৰু জোনালীক কিয় দিব কচোন? মোক দিলে হয় বা তোমাক দিলে হয়, তাইকনো আৰু কিয় দিব? তাই কিবা অলংকাৰ চলংকাৰ বনাবৰ কাৰণে সেইসোপা পইচা দেউতাৰ পৰা লৈছে বুজিছা। আৰু মনে মনে দিছে নহয়। সেই গোহালি ঘৰত গৈনো দিব লগা কি দৰকাৰ আছিলে? ঘৰৰ ভিতৰতেতো দিব পাৰিলে হয়। তুমি চিন্তা কৰাচোন এবাৰ। নাই নিশ্চয় কিবা এটা ৰহস্য আছে ইয়াতে বুজিছা। তুমি এইবোৰ একো নাজানাই, তোমাৰ তলে এইবোৰ হৈ থাকে, তুমি আকৌ গমেই নোপোৱা। এতিয়া আজি মই দেখিলোঁ বুলিহে, নহ'লেতো তুমি গমেই নাপালা হয়। ইমানগাল পইচা নাই বোলে, 1-2 লাখমান টকা হ'ব বুজিছা। দুটা টোপোলা একদম মস্ত।
দে হ'ব দে বাৰু মই কালিলৈ দেউতাক সুধিম দেচোন বাৰু এতিয়া শুই থাক বুজিছ বহুত ৰাতি হৈছে আৰু এই মাইনীজনীও এতিয়া সাধু শুনে বোলে তাই জানো ভূতৰ সাধু শুনিব লাগে দে শুই থাকচোন বাৰু এতিয়া মই কালি দেউতাক সুধিম দে কি কথা মই দি আছোঁ তাইক শিকাটো তাই মনে মনে দেউতাৰ পৰা পইচা বাঢ়ি কৰে নহয় এতিয়া মই সেই টকাখিনি আনি ক'ৰবাত লুকাই থৈ দিম কেনেকৈ তাই কি কৰে চাওঁ দেখা পাম এবাৰ মই ভালকৈ এতিয়া শুই থাকক কোনেও গম নোপোৱাকৈ কালি ৰাতিপুৱাই কামটো কৰিব লাগিব ৰূপা ৰূপা কিনো ভুৰভুৰাই আছ নুশুৱ কিয় এতিয়া দেৰি হ'ল বহুত দিয়া শুওঁ দিয়া বহুত ৰাতি হ'ল মাইনী শুই থাক আৰু কিহৰ সাধু চাধু শুনি থাক আৰু তই ৰাতি ৰাতি সদায় কিন্তু ভূতৰ সাধু শুনি পেলাই দিন নিয়ম বিচনাতে পেচাব কৰ বুজিছ মা ভূতৰ সাধু নক'বা এই বেলেগ কিবা সাধু কোৱা এতিয়া কোনেও নাহোঁতে সোনকালে গৈ পইচাখিনি ক'ৰবাত লুকাই থৈ দিওঁ পাব মজাটো তাই পইচা বিচাৰি দেখোঁ কাকো সুধিবও নোৱাৰিব আৰু ভালেই হৈছে বাপেকে গহনা চহনা কিবা বনাম বুলি কিজানি দেউতাৰ পৰা মনে মনে সৰকাইছিল এতিয়া এইখিনি পইচা মই লুকুৱাই থওঁ যাবৰ সময়ত মই লৈ যাম ভালেই হ'ল এতিয়া ইয়াৰ পৰা সোনকালে ওলাই যাওঁ কোনো নাহোঁতেই মাইনী তই ইয়াত কিয় আহি যাওক হা মা তোমাৰ হাতত ইমান পইচা মই মামীক বিচাৰিহে আহিছিলোঁ মামী ক'ত মা আৰু তুমি মামীৰ ৰুমত কি কৰিছা আৰু ইমানবোৰ পইচা বা মোলৈ ফ্ৰক কিনিবা ন তোৰ কাৰণে ফ্ৰক কিনিবৰ কাৰণে পইচাবিলাক লৈছোঁ কাকো নকবি বুজিছা মই মামী এটাক পইচাখিনি থ'বলৈ দিছিলোঁ তাকে বোলো আজি ৰাতিপুৱা লৈ যাওঁ আকৌ ঘৰলৈ যাব লাগিব নহয় সেইকাৰণেহে বুজিছা এতিয়া মনে মনে কাকো এইবোৰ কথা নকবি বুজিছা চিক্ৰেট হয় দে তই মামীয়ে গুচাই গ'লি ইয়াতে নাই মামীয়ে পাকঘৰত আছে চাগে তই যা পাকঘৰলৈকে যা মামী পাকঘৰত আছে কিজানি মই পাকঘৰলৈকে যাওঁ ৰাতিপুৱা মনে মনে ৰূপাই যেতিয়া জোনালীৰ ৰুমৰ পৰা টকাখিনি চুৰ কৰি আনিলে তাৰপিছত সৰুলৈকে গৰু কিনিব যাবৰ বাবে জোনালীক পইচা খুজিলে আৰু পইচা নাপাই জোনালীয়ে ঘৰত সকলোৰে আগত ক'বলগীয়া হ'ল যে পইচাখিনি চুৰি হ'ল তেতিয়া ঘৰখনত এখন হাহাকাৰৰ সৃষ্টি হ'ল দেউতা প্লিজ দেউতা মোক ক্ষমা কৰি দিয়ক আপোনাৰ বিশ্বাস মই ভাঙি পেলালোঁ দেউতা আপুনি মোক ইমান বিশ্বাসত পইচাখিনি থ'ব দিছিলে কিন্তু মইতো তলা মাৰি লকাৰতে সোমাই থৈছিলোঁ দেউতা ক'ৰ পৰা ক'লৈ গ'ল পইচা মই একো ধৰিব পৰা নাই মইতো তাতে থৈছিলোঁ দেউতা মইনো বাৰু কিয় চুৰি কৰিম কওকচোন ৰূপাই মোক এনেই চুৰি কৰা বদনাম দিছে মই আপোনাক সাজুৰ কৰিছোঁ দেউতা মই চুৰি কৰা নাই পইচাখিনি দেউতাই মোক চুৰি কৰা নাই মই কোনোদিন চুৰি কৰি পোৱাও নাই দেউতা আজিলৈকে মই এনেকুৱা বেয়া কাম কেতিয়াও কৰি পোৱা নাই আৰু আজিও কৰি পোৱা নাই মই ভগৱানৰ শপত খাই গৈছোঁ দেউতা মই পইচাখিনি চুৰি কৰা নাই মিছা ক'বলৈ আহিছা এতিয়া মিছা ক'বলৈ আহিছা কালি তোমাক দেউতাই দিয়া পইচাখিনি তুমিতো নিজে থৈছিলা মই দেখিছিলোঁ ন তেতিয়াহ'লে তাৰ পৰা ক'লৈ গ'ল তুমি এতিয়া নাই বুলি ক'লে হ'বনে আমি নামানো নহয় তুমি নাই বুলি ক'লে ইমানগাল পইচা দেউতাই তোমাক দিছিলে আৰু এতিয়া নাই বুলি ক'বলৈ আহিছে চোৱা ইমান সাদৰে দেখাইছে ইমান ভালদৰে লুকালে নহ'ব দেই দেউতা তুমি তাক বিশ্বাস একদম নকৰিবা কিন্তু এইবিলাক বোৱাৰী একদম সাপৰ নিচিনা হয় পইচাগাল ইমানগাল পইচা দেখা পাই লোভত থাকিব নোৱাৰি ৰাতি এইকেইজনী ঘৰলৈ পঠাই দিলে এতিয়া আকৌ নাটক কৰিবলৈ আহিছে বা চোৱা মা কেনেকৈ নাটক কৰিছে তাই হেৰি দেখিলে নহয় বৰকৈ বিশ্বাস কৰে বাৰীক এতিয়া ইমানগাল পইচা গৰু কিনিবলৈহে দিছিলে এতিয়া সেইসোপা পইচা সেইজনে আকৰ ঘৰলৈকে পঠাই দিলে বুজিলে এতিয়া আজিৰ পৰা দিবনে আৰু পইচা এতিয়া তাই আকৌ ক্ষমা বিচাৰিব আহিছে তাই বোলে পইচা চুৰ কৰা নাই তেতিয়াহ'লে কোনে পইচা চুৰ কৰিব ঘৰখনত কেইটা মানুহ আছে আমি এইকেইটা মানুহে আছোঁ আমি জানো পইচা চুৰি কৰিবলৈ যাম তাইৰ ৰুমলৈকে এতিয়া তাই ক্ষমা বিচাৰিব আহিছে ভালে ভালে পইচা আনি দে ক'ৰ পৰা আনক কি কৰ যি কৰ মাত্ৰ তয়ে যে পইচাখিনি নোহোৱা কৰিছ সেইটো আমি জানো বাবা অহাৰ আগতে এইবিলাক সোনকালে শেষ কৰ বুজিলি সি যাতে এইবিলাক অশান্তি দেখিবলৈ নাপায় ঘৰখনত ৰবাহে তোমালোক দুজনী বাপৰে ইমান হাহাকাৰ লগাইছা এই জোনালীয়ে চাগে ক'ৰবাত বেলেগত থৈ পেলাই পাহৰিলে চাগে অকণমান শান্তিমতে কামবিলাক কৰিবলৈ দিয়াচোন ইমান কাউৰীয়ে কাকা কৰাৰ নিচিনাকৈ কিয় এনেকৈ বেবাই আছা অলপমান ধীৰে সুস্থিৰে মন মগজুৰে কামবিলাক কৰিবলৈ দিয়াচোন মনে মনে থাকা তোমালোক দুজনী ময়ো ঠিক কৰি আছোঁ চববিলাক হ'ব আপোনাৰ এইবিলাকৰ কাৰণে তাই আজি মূৰৰ ওপৰত উঠিছে বুজিলে ইমানগাল পইচা নোহোৱা কৰিবলৈ তাই সাহস ক'ত পালে আৰু তাই ক'ত থৈছিলে ৰূপাই দেখিছে নহয় তাই বোলে গডৰেজৰ লকাৰতে থৈছে ৰূপাই দেখিছেতো পইচাটো আৰু ৰাতিয়ে মোক কৈছে তাই পইচা দেউতাই এনেকৈ তাইক পইচা দিছে বুলি আৰু তাই নোহোৱা কৰিলে কোনে নোহোৱা কৰিব কওকচোন আপুনি তাইৰ ৰুমত কোনো নোসোমায়েই জোনালী আইজনী পইচাখিনি কোৱা বেলেগত থৈছিলি বা মনত পেলোৱাচোন তুমি নে বাবাক দিছিলা নেকি বাবাই আকৌ ক'ৰবাত বেলেগত থ'লে বা মনত পেলোৱাচোন এবাৰ
নাই দেউতা, মই মোৰ গডেজৰ লকাৰতে থৈছিলোঁ আৰু ভালকৈ তলা মাৰি চাবিটো মই অন্দিনা য'তে থওঁ তাতে থৈছিলোঁ। এওঁতো কোনোদিন মোক নুসুধাকৈ গডৰেজ নালাৰে আৰু আজি ৰাতিপুৱা যোৱালৈকে মই ৰুমতে আছিলোঁ। তেওঁ যোৱালৈকে তেতিয়া তেওঁতো পইচা লৰা মই দেখা নাই। নাই দেউতা, কোনেও পইচা লৰা নাই, কিন্তু কি হ'ল মই নিজে গম নাপাওঁ দেউতা। দেউতা কি হ'ব এতিয়া? আপুনি গৰু কেনেকৈ কিনিব বাৰু? কি হৈ গ'ল এইবোৰ? হে ভগৱান, কি হৈ গ'ল এইবোৰ? নাটক চোৱা, বাপৰে বাপ, কম নাটকবাজি নহয় দেই। তুমি আগতে নাটক চাটক কৰিছিলা নেকি বাৰু? ইমান নাটক কৰিব পাৰা, বাপৰে। কোন সোমাব বাৰু তোমাৰ ৰুমত? নে তুমি মোক চোৰ বুলি ভাবিছা নেকি? মই ভাই এইখন ঘৰলৈ অহা 2 দিনহে হৈছে দেই। আহিয়ে তোমাৰ ৰুমলৈকে গৈ তোমাৰ পইচা চুৰি কৰিবলৈ নাযাওঁ, আৰু ইমান আমি পইচা শুকুৱাও নহয়, বুজিলা? মোৰ গুৱাহাটীত ডাঙৰ বিল্ডিং আছে, তোমালোকৰ নিচিনা অহৰি ঘৰৰ ছোৱালী নহয় মই। আৰু মোৰ পইচাৰ ইমান অভাৱ লগা নাই যে মই পইচা চুৰি কৰিবলৈ আহিম। গতিকে মোকতো তুমি মিছাতে সন্দেহ নকৰিবা, বুজিলা নহয়? মোৰ ফালে চাইছা যেতিয়া তুমি চাগে নিশ্চয় মোকে ভাবিছা। মই কিন্তু সেইবিলাক কাম নকৰোঁ দেই। আৰু দেউতা, পইচাবিলাক ঘূৰাই আনিবলৈ কওঁ। তাই চাগে ৰাতিয়ে ঘৰৰ কোনোবাক মাতি আনি কেনে পইচাখিনি দি পঠালে। সোনকালে সেইবিলাক ব্যৱস্থা কৰা আৰু পইচাখিনি ঘূৰাই আনিবলৈ কওঁ। ইমানগাল পইচা ধেমালি নেকি? 2 লাখ টকা ধেমালি পইচা? এতিয়া কথা ক'বলৈ আহিছে তাই, নাজানা ভাও জুৰিছে। ককা, এয়া চোৱা, মায়ে পইচা লৈছে মামীৰ পৰা। এইখিনি পইচা দি মোক মায়ে ফ্ৰক কিনি দিব, নতুন ফ্ৰক কিনি দিব। কিন্তু এইটো চিক্ৰেট হয়, তুমি কাকো নক'বা দেই, মই খালি তোমাকহে কৈছোঁ। মাইনী, তুমি এইখিনি পইচা ক'ত পালা? ইমানগাল পইচা? এইখিনি পইচা বহুত পইচা। এইখিনি তোমাৰ মাৰ পইচা নহয় নহয়, এইখিনি মোৰহে পইচা। তুমি ক'ত পালানো? ককা, এইখিনি পইচা দি মায়ে মোক নতুন ফ্ৰক কিনি দিম বুলি কৈছে। আৰু আজি ৰাতিপুৱা মই যেতিয়া মামীক বিচাৰি মামীৰ ৰুমলৈ গৈছিলোঁ, তেতিয়া মামীয়ে দিয়া বুলি কৈছে পইচাখিনি। আৰু মায়ে মামীৰ ৰুমৰ পৰা পইচাখিনি লৈ ওলাই আহি মোক কৈছে এইটো চিক্ৰেট হয়, কাকো ক'ব মানা কৰিছিলে। মোক নতুন ফ্ৰক দিম বুলি কৈছে। আৰু এতিয়া মই খেলি থাকোঁতে বেগতে পালোঁ পইচাখিনি, কেনে লৈ আহিলোঁ। নতুন ফ্ৰক কিনিব যাওঁ। মা, ব'লা না। মাইনী, পইচাখিনি মোক দিয়া, মই তোমাক নতুন ফ্ৰক কিনি দিম। আৰু তুমি এতিয়া খেলাগৈ যোৱা দেই। ঠিক আছে ককা, লোৱা, মই খেলোগৈ। ৰূপা, তই এনেকুৱা কাম কৰিছ? তই যদি সঁচাই পইচা লগা আছিল তইতো দেউতাক খুজিব পাৰিলি হয়। তইনো বাৰু নিজে পইচাখিনি চুৰ কৰি আকৌ জোনালীৰ গাত কিয় বদনাম দিছ চোৰৰ? কচোন। তই বৰ বেয়া কাম কৰিলি দেই। তই এনেকুৱা কাম কৰিব নালাগিছিল দেই সঁচাই। ৰূপা, তোক মই এনেকুৱা বুলি ভবা নাছিলোঁ দেই। বা মোৰ ছোৱালী হয়, তই এনেকুৱা নিজ কাম কৰিব পাৰনে? হা, তই জোনালীৰ লকাৰৰ পৰা পইচাখিনি চুৰ কৰি আনি আকৌ তই জোনালীকে বদনাম দিছ চুৰি কৰা। আৰু কিমান কথা শুনালি তহঁত দুজনীয়ে জোনালীক? জোনালীয়ে ৰাতিয়ে মাকৰ ঘৰলৈ পইচা পঠাই দিলে। হা, এইবোৰ কৰিবলৈ তোৰ অকণো লাজ লগা নাছিল? তই নিজেই পইচাখিনি চুৰি কৰি আনিছ, আনি আকৌ তই জোনালীৰ গাতে দাই দিছ। চি নাপায় দেই। মোৰ ছোৱালী হয় তই এনেকুৱা কাম কৰিছ? চি সঁচাই দেই। আজি যদি মাইনীয়ে যদি পইচাখিনি লৈ নাহিলেহেঁতেন, আমিতো জোনালীকে চুৰ বুলি ভাবি থাকিলোঁ হয় ন? তইতো কেতিয়াও মুখ নুখুলিলি হয়। আৰু তোক যদি ইমানে পইচাৰ প্ৰয়োজন আছিলে, তই মোক নকলি কিয়? তই এইবোৰ কাম কিয় কৰিলি? দেউতা, ক্ষমা কৰি দিয়া দেউতা মোক। মই বহুত ডাঙৰ ভুল কৰি পেলালোঁ। মই বৌৱে তোমাক মনে মনে পইচা খুজি এনেকৈ সদায় তোমাৰ পৰা পইচা লৈ থকা বুলি ভাবিহে পইচাখিনি চুৰি কৰি থৈছিলোঁ। গৰু কিনিবলৈ যে তুমি দিছিলা, সেইবোৰ মই গম পোৱা নাছিলোঁ ন, সেইবাবেহে এনেকুৱা কৰিছিলোঁ। প্লিজ দেউতা, মোক ক্ষমা কৰি দিয়া। তই মোক ক্ষমা খুজিলে কি হ'ব? তই আজি জোনালীক যিখিনি আঘাত দিছ, সেইখিনি তাই কেতিয়াবা পাহৰিব পাৰিবনে? হা, তই মোক ক্ষমা খুজিলে কি হ'ব? তই নুশুনা নেমেলাকৈ যে ইমান ডাঙৰ কাম এটা কৰি পেলালি। মই সেইখিনি পইচা গৰু কিনিবলৈ বাবেহে জোনালীক দি থৈছিলোঁ, আৰু মই মাৰকো দিব পাৰিলোঁ হয়। কিন্তু মাৰে আজিকালি কথাবিলাক পাহৰে, সেইবাবে মই মাৰক নিদি পইচাখিনি জোনালীক থ'বলৈ দিছিলোঁ। কিন্তু কি কৰিলি তই? এতিয়া তই ক্ষমা মোক খুজিব নালাগে, তই জোনালীক ক্ষমা খোজ। নবৌ, মোক পাৰা যদি ক্ষমা কৰি দিয়া নবৌ। মই বহুত ভুল কাম কৰি পেলালোঁ। পইচাখিনি মই চুৰি কৰিছিলোঁ হয়, কিন্তু দেউতাই যে গৰু কিনিবলৈ পইচাখিনি তোমাক দিছিলে, সেইবোৰ মই গম নাপাওঁ। মই ভাবিছিলোঁ তুমি চাগে মনে মনে এনেকৈ দেউতাৰ পৰা পইচা সৰকাই থকা, সেইবিলাক ভাবিহে মই মনে মনে পইচাখিনি তোমাৰ পৰা চুৰি কৰিছিলোঁ। পাৰা যদি মোক ক্ষমা কৰি দিয়া বৌ। মই আৰু দ্বিতীয় দিনাখনত কেতিয়াও এনেকুৱা কাম নকৰোঁ। আজি মই ঘৰখনত এটা বহুত ডাঙৰ অঘটন ঘটাইছিলোঁ, কিন্তু মোৰ ছোৱালীজনীয়ে এই অঘটনটো হোৱাৰ পৰা বচালে। প্লিজ বৌ, মোক ক্ষমা কৰি দিয়া, আৰু মই কেতিয়াও এনেকুৱা কাম নকৰোঁ বৌ। হ'ব দিয়া ৰূপা, মই এইবোৰ ধৰি থকা নাই। কিন্তু তুমি সঁচা কথাটো যদি এবাৰ মোক সুধিলাহেঁতেন, তেতিয়াহ'লে এইবোৰ হ'বলৈ নাপালে হয় ন?
পইচাটো কিহৰ বাবে দিছে তুমিতো মোক এবাৰ সুধিব পাৰিলা হয়, কিন্তু তুমি মনে মনে পইচাখিনি চুৰি কৰি মোৰ অন্তৰত বহুত আঘাত দিলা আজি। সঁচাই মই এইটো দুখ কেতিয়াও পাহৰিব নোৱাৰিম। কিন্তু তুমি এইটোও নাভাবিবা যে মই এই ঘটনাটোৰ বাবে সদায় তোমাক বেয়া পাই থাকিম বুলি। মই কোনোদিনেই এনেকুৱা কৰিব নোৱাৰোঁ। মই তোমাক ক্ষমা কৰি দিছোঁ। হ'ব, এতিয়া কন্দা কটাখন বন্ধ কৰা আৰু ব'লা আমি ভিতৰলৈ যাওঁ। আৰু এইবোৰ পাহৰি যোৱা, যি হৈছে হৈ গ'ল দিয়া। হ'ব লগাবিলাক হ'ব লগা আছিলে আৰু কি কৰিবা ন, উপায়টো নাই। হ'ব দিয়া, সেইকাৰণে চকুৰে দেখি কাণেৰে নুশুনাকৈ কোনো কেতিয়াও একো কাম কৰিব নালাগে। আজিৰ পৰা কেতিয়াও তেনেকুৱা নকৰিবা দেই। ব'লা এতিয়া, হ'ব ব'লা, কান্দা কটাখন বন্ধ কৰাচোন। মই এইবোৰ ধৰি থকা নাই দিয়া। জোনালী, ৰূপাক ক্ষমা কৰি দিয়া তুমি, বুজিছা? আৰু তাই কেতিয়াও তেনেকুৱা কাম নকৰে, আৰু মই তাইক তেনেকুৱা কাম কৰিবলৈ কেতিয়াও নিদিওঁ। মই ক্ষমা কৰি দিছোঁ মা, আৰু আপোনালোকেও এইবিলাক পাহৰি যাওক। মই এইবোৰ পাহৰি গ'লোঁ। এতিয়াৰ পৰা আমি সদায় এনেদৰে হাঁহি মুখেৰে থাকিম। ৰূপা, দিয়া এতিয়া কন্দা কটাখন বন্ধ কৰা। বৌ, সঁচাই তুমি বহুত ভাল ছোৱালী, আৰু আমাৰ এইখন ঘৰৰ কাৰণে তুমি সাক্ষাৎ লখিমী বোৱাৰী, বুজিলা নহয়? ব'লা এতিয়া ভিতৰলৈ যাওঁ, আমি সকলোৱে মিলি কিবা এটা বনাওঁগৈ ব'লা। ঠিক আছে দে, ময়ো গৰুহাল কিনি লৈ আহোঁ, ঘৰলৈ আহাল আকৌ লক্ষ্মী আনোগৈ। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অল কৰি দিব। ধন্যবাদ।